আমাৰ LP আৰু আপাৰ প্ৰাইমেৰী তাৰমানে ক্লাছ 1ৰ পৰা 8লৈকে আমাৰ বড়ো, গাৰো, মাৰ আৰু মণিপুৰী এই 4টা ভাষাতে আমাৰ মিডিয়াম হিচাপে বিদ্যালয় চলি আছে আৰু ইয়াত শিক্ষক নিযুক্তিৰ কাৰণে আমি এক বিশেষ টেট পৰীক্ষাৰ আয়োজন কৰা হৈছে। বড়ো, গাৰো, মাৰ আৰু মণিপুৰী ভাষা আজি 7 তাৰিখৰ পৰা অনলাইন পৰ্টেল খুলিছে আবেদন কৰাৰ কাৰণে। পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। পৰীক্ষাৰ তাৰিখ যিকোনো এটা সময়ত ঘোষণা কৰিব। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই পৰীক্ষা অনুষ্ঠিত কৰিব। মই বড়ো, গাৰো, মাৰ আৰু মণিপুৰী ভাষাৰ সকলোবিলাক ইলিজিবল কেণ্ডিডেটক আবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ। বিশেষকৈ এই 4টা ভাষাৰ উপৰিও ৰাভা, মিচিং, দেউৰী আদি ভাষাৰ বাবেও অনুষ্ঠিত কৰিব নেকি? নিশ্চিতভাৱে আমি আগলৈ কৰিম, কিন্তু বৰ্তমান এই বছৰ যিহেতু আমি আৰম্ভ কৰিছোঁ, আমি ৰাভা, দেউৰী, মিচিং, তিৱা আদি ভাষাৰ স্কুলসমূহ আমি অলপ ষ্ট্ৰীমলাইন কৰি ল'ব বিচাৰিছোঁ। তাৰ পাছত আমি তাত পোষ্ট কনভাৰ্চন হ'ব। পোষ্ট কনভাৰ্চন হোৱাৰ পাছত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। আমি 26 বা 27তে আমি কৰিম। নাই, প্ৰতিবেদনখনটো আমি চৰকাৰক অৰ্পণ কৰিলোঁ। গতিকে যিকোনো সময়ত চৰকাৰে সেইখন দিল্লীলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। নাই, এইটো সকলো দল সংগঠন তেওঁলোকৰ স্বাধীনতা আছে, তেওঁলোকে তেওঁলোকৰ মতামত দিছে, কিন্তু আমি কেইবা বছৰ ধৰি তেখেতসকলৰ মতামতবিলাক শুনিলোঁ আৰু তাৰ ভিত্তিতে প্ৰতিবেদনখন আমি প্ৰস্তাৱ কৰিছোঁ আৰু প্ৰতিবেদনখন আমি দিল্লীলৈ প্ৰেৰণ কৰিম। আৰু অন্য কোনো সংগঠনৰ আপত্তি বা ছাজেশ্যন যি আছে মই কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিম। আমাৰ LP আৰু আপাৰ প্ৰাইমেৰী তাৰমানে ক্লাছ 1ৰ পৰা 8লৈকে আমাৰ বড়ো, গাৰো, মাৰ আৰু মণিপুৰী এই 4টা ভাষাতে আমাৰ মিডিয়াম হিচাপে বিদ্যালয় চলি আছে আৰু ইয়াত শিক্ষক নিযুক্তিৰ কাৰণে আমি এক বিশেষ টেট পৰীক্ষাৰ আয়োজন কৰা হৈছে। বড়ো, গাৰো, মাৰ আৰু মণিপুৰী ভাষা আজি 7 তাৰিখৰ পৰা অনলাইন পৰ্টেল খুলিছে আবেদন কৰাৰ কাৰণে। পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। পৰীক্ষাৰ তাৰিখ যিকোনো এটা সময়ত ঘোষণা কৰিব। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই পৰীক্ষা অনুষ্ঠিত কৰিব। মই বড়ো, গাৰো, মাৰ আৰু মণিপুৰী ভাষাৰ সকলোবিলাক ইলিজিবল কেণ্ডিডেটক আবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ। বিশেষকৈ এই 4টা ভাষাৰ উপৰিও ৰাভা, মিচিং, দেউৰী আদি ভাষাৰ বাবেও অনুষ্ঠিত কৰিব নেকি? নিশ্চিতভাৱে আমি আগলৈ কৰিম, কিন্তু বৰ্তমান এই বছৰ যিহেতু আমি আৰম্ভ কৰিছোঁ, আমি ৰাভা, দেউৰী, মিচিং, তিৱা আদি ভাষাৰ স্কুলসমূহ আমি অলপ ষ্ট্ৰীমলাইন কৰি ল'ব বিচাৰিছোঁ। তাৰ পাছত আমি তাত পোষ্ট কনভাৰ্চন হ'ব। পোষ্ট কনভাৰ্চন হোৱাৰ পাছত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। আমি 26 বা 27তে আমি কৰিম। নাই, প্ৰতিবেদনখনটো আমি চৰকাৰক অৰ্পণ কৰিলোঁ। গতিকে যিকোনো সময়ত চৰকাৰে সেইখন দিল্লীলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। নাই, এইটো সকলো দল সংগঠন তেওঁলোকৰ স্বাধীনতা আছে, তেওঁলোকে তেওঁলোকৰ মতামত দিছে, কিন্তু আমি কেইবা বছৰ ধৰি তেখেতসকলৰ মতামতবিলাক